নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 মে। পিএম কিষাণৰ 20 নম্বৰ কিস্তি 4,000 কোটি টকা সোমাব কৃষকসকলৰ একাউণ্টত। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। লগতে নতুন তাৰিখ ঘোষণা কৰা হ'ল। অৰুণোদয় আঁচনিক লৈ ব্যাপক দুৰ্নীতি, ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মহিলাসকলে। অতি শীঘ্ৰে মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, নতুনকৈ ঘৰটো বহি নিজৰ মোবাইল ফোনৰ জৰিয়তে আপুনি কৰিব পাৰিব সেল্ফ সাৰ্ভে। আপুনি কেনেকৈ কৰিব তাক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। 5,000 টকা নিদিলে নাম নুঠে অৰুণোদয় আঁচনি, এনেকুৱাকৈ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ পিছতে শ মহিলাৰ ভয়ংকৰ প্ৰতিবাদ। আৰু এনেকুৱাকৈ আপোনাৰ গাঁও পঞ্চায়তত ঘটনা সংঘটিত হৈছে নেকি? বহুতো গাঁও পঞ্চায়তত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে। প্ৰতিবাদেৰে উত্তাল কৰি তোলাই পঞ্চায়তৰ চৌহদ। আৰু বহুতো মহিলাৰ নাম গঠন কৰা হৈছে তালিকাৰ পৰা। চৰকাৰে নতুনকৈ অৰুণোদয় 3.0 তালিকা প্ৰকাশ কৰিছে। তালিকাত আপোনাৰ নাম আছে নে নাই অতি শীঘ্ৰে চাই লওক। বহু প্ৰতিবন্ধী মহিলা আৰু বিধৱা বিশেষভাৱে সক্ষম মহিলাৰ নামত বাদ পোৱাৰ অভিযোগ উত্থাপিত হৈছে। সৰ্বোচ্চ বিজেপিৰ সদস্য চুলতান আহমেদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চুলতানক টকা নিদিয়াৰ বাবে হেনো কটন কৰা হল তালিকাৰ পৰা নাম, এনেকুৱাকৈ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। মৈৰাবাৰী লেংৰিবাৰী গাঁও পঞ্চায়তত অৰুণোদয়ৰ পৰা বঞ্চিত হোৱা মহিলা সাব্যস্ত কৰিছে প্ৰতিবাদ। আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নিশ্চয় কমেন্ট কৰি জনাই দিব। লগতে আপুনি তাৰ বাবে দিব পাৰিব অভিযোগ। অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ নামত যদি কোনোৱে টকা বিচাৰিছে বা আপুনি যোগ্য হিতাধিকাৰী আপোনাৰ পৰা কোনোৱে টকা বিচাৰিছে বা আপোনাৰ নামটো তালিকাত অন্তৰ্ভুক্ত হয়, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ দিব অভিযোগ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কোনোৱাই ঘুষ বিচাৰিছে নেকি? তেনে ক্ষেত্ৰতো আপুনি দিব পাৰিব অভিযোগ। লগে লগে দিয়ক অভিযোগ, লগে লগে চৰকাৰে ল'ব একশন। 1 টকা ঘুষ ললে যাব লাগিব জেললৈ। মুকলি কৰা হৈছে 6 টকাৰ বিশেষ নম্বৰ 6026903418 আৰু হোৱাটছআপ নম্বৰটো হৈছে 6026901243 নম্বৰত দিব পাৰিব আপোনাৰ হোৱাটছআপ যোগে অভিযোগ। 0361246229 এয়া হৈছে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ এটা অভিযোগত ঘুষ বিচৰা কৰ্মচাৰী ভয়ংকৰ বিপদত পৰিব। আৰু সকলোৱে সাৱধান হওক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গৈছে ভাল খবৰ। চলি আছে চৰকাৰী ঘৰৰ জৰীপ, শীঘ্ৰে কৰক আপুনি সেল্ফ সাৰ্ভে। এতিয়া আপুনি ঘৰতো বহি সেল্ফ সাৰ্ভে কৰিব পাৰিব। আৱাজ প্লাছ 2024 এপৰ জৰিয়তে কৰক আপুনি সেল্ফ সাৰ্ভে। আধাৰ নম্বৰে প্ৰথমতে আপুনি লগ ইন কৰক এপত আৰু সাজু কৰক 3বিধ নথি। আপোনাৰ 3বিধ নথি পত্ৰৰ প্ৰয়োজন হ'ব আৰু তেতিয়াহে আপুনি কৰিব পাৰিব সেল্ফ সাৰ্ভে। পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড, জব কাৰ্ড, লগতে আধাৰ সংযোজিত বেংক একাউণ্ট থাকিব লাগিব। কোনো কোনো পাব চৰকাৰী ঘৰ, গৃহহীন লোক, লগতে ভিক্ষাবৃত্তি আৰু নিয়োজিত লোকে পাব চৰকাৰী ঘৰৰ সুবিধা। হৰিজন আদিম জনজাতিও পাব বিনামূলীয়া চৰকাৰী ঘৰ। যিকোনো সমস্যা থাকিলে আপুনি সকলোৱে দিব পাৰিব অভিযোগ আৰু তাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা কৰিছে। সেভ কৰক 180012 আৰু 235600 এইটো নম্বৰ সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। 17 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে জৰীপ নকৰা সকলৰ বাবে এই সোণালী সুযোগ চৰকাৰে প্ৰদান কৰিছে। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গৈছে ভাল খবৰ। অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সমষ্টি ধন বিলাবলৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিহালীৰ পাছত এইবাৰ উজনি আৰু নামনি কোন ঠাইলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বা আপোনাৰ সমষ্টিত কেতিয়া 10,000 কোটি টকা প্ৰদান কৰিব? এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাই পাব ধনৰাশি। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন, যিকোনো মুহূৰ্তত ফোন যাব আপোনাৰ চৰকাৰৰ তৰফৰ পৰা। তালিকাত চাই লওক কোন জিলাত কিমান মহিলা ধন লাভ কৰিব বা কোনো টকা লাভ কৰিছে।
প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰিছে চৰকাৰে। আপুনি পঞ্চায়ত ব্লক বা আপুনি ডিচি অফিচত গৈ তালিকা চেক কৰিব পাৰিব আপোনাৰ নাম আছে না নাই। আপুনি মোবাইল ফোনৰ জৰিয়তে এই তালিকা চেক কৰিব নোৱাৰিব আপোনাৰ নাম। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই পাব 10,000 কোটি টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 কোটি টকা। মুঠ 3টা কিস্তিত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব লাখপতি বাইদেউৰ 10,000 কোটি টকা। হাঁহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব, চৰকাৰে মোবাইল কিনিবলৈ টকা প্ৰদান কৰিব আৰু তেতিয়াহে আপুনি 25,000 আৰু 50,000 কোটি টকা লাভ কৰিব। গছপুৰত ৰোৱাৰ পিছতো বহুতো মহিলাই নাপাব লাখপতি বাইদেউৰ টকা। অৱশেষত 13 লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে। আপোনাৰ নামত কৰ্তন কৰা হ'ব পাৰে। এতিয়া তালিকা চাওক, যদি আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপুনি আপোনাৰ গোটৰ একাউণ্টত 10,000 কোটি টকা নাপাব। পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। 20 নম্বৰ কিস্তি পোৱাৰ আগতে 25জন হিতাধিকাৰী কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম আৰু তাৰ আগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা। যদি আপোনাৰ ঘৰৰ পৰা 2জন বা 3জনে PM কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত 2জনৰ নাম কৰ্তন কৰা হ'ব, বাকী এজনহে পাব PM কিষাণৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হলে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা সকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হলে KYC কৰাটো বাধ্যতামূলক। মাজত মাত্ৰ 2-3টা দিন বাকী আছে, কিয়নো চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 31 মেৰ পূৰ্বে সকলো কৃষকক কৰিব লাগিব KYC। যদি আপুনি KYC নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি PM কিষাণৰ ধন নাপাব। KYC আৰু ভূমি পৰীক্ষণ নকৰা সকলে নাপাব PM কিষাণৰ ধনৰাশি। বা যদি আপোনাৰ মাটিৰ নথিপত্ৰ সঠিকভাৱে নাই তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে আপডেট কৰি লওক। আপুনি ক'ত গৈ আপডেট কৰিব? এগ্ৰিকালচাৰ অফিচত গৈ আপুনি আপডেট কৰিব পাৰিব মাটিৰ সকলোখিনি নথিপত্ৰ। চৰকাৰী চাকৰিৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণৰ ধনৰাশি। PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। বন্ধু বান্ধৱীসকল, কোনে কোনে PM কিষাণৰ টকা পাব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। লগতে লাখ লাখ কৃষকক কৰিব লাগিব আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট। যদি কোনোবাই নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টৰ টকাটো প্ৰদান কৰিব। তাৰ আগতে চেক কৰি লৈ লওক আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই। যদি লিংক নাই আপুনি পোষ্ট অফিচৰ এখন একাউণ্ট খোলক, কিয়নো পোষ্ট অফিচৰ একাউণ্ট কৰিলে লগে লগে আপোনাৰ একাউণ্টত চৰকাৰৰ টকাটো প্ৰদান কৰিব যেতিয়া PM কিষাণৰ টকাটো চৰকাৰে ৰিলিজ কৰে। কিন্তু কিমান তাৰিখত PM কিষাণৰ টকা সোমাই দিব আপোনাৰ একাউণ্টত? জুন মাহৰ প্ৰথম সপ্তাহত PM কিষাণৰ টকা সোমাব পাৰে আপোনাৰ একাউণ্টত। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা, কিন্তু এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই। যেতিয়া চৰকাৰে ডেটটো ফিক্স কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি ভিডিঅ'টো এটা লাইক কৰে এটা লাইক কৰি দিব। অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পুনৰ ভয়াৱহ ৰূপত আহিছে মহামাৰী কোভিড। ভাৰতত 1000 ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই। দ্ৰুতগতিত বিয়পি পৰিছে কোভিডৰ আক্ৰান্ত। ভাৰতত তীব্ৰগতিত বিয়পিছে কোভিডৰ সংক্ৰমণ। দিল্লীত 100লৈকে বৃদ্ধি পালে আক্ৰান্ত লোকৰ সংখ্যা। কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত কোভিড সংক্ৰমণ বৃদ্ধি পাইছে। কেৰালাত 335 জন ধৰা পৰিছে কোভিড আক্ৰান্ত। মহাৰাষ্ট্ৰত 430 জন ধৰা পৰিছে। দিল্লীত 153 আৰু নতুনকৈ 99 জন ধৰা পৰিছে। দেশে দেশে বিয়পিছে কোভিডৰ সংক্ৰমণ। সকলে সাৱধান হওক আৰু মানি চলক চৰকাৰৰ SOP, কিয়নো কোভিডক লৈ নতুন SOP প্ৰকাশ কৰা হৈছে আৰু সকলে SOP মানিব লাগিব। পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানক লৈ কঠোৰ হৈ পৰিছে আমচুৱে হুংকাৰ প্ৰদান কৰিছে। অসমৰ সংখ্যালঘুসকল গৰু ছাগলী নহয় যে আমাক যত তত ধৰি বান্ধি পঠিয়াই দিব। কিহৰ বাবে দাড়ি টুপি দেখিলে তেওঁলোকে ধৰি বান্ধি লৈ অহা হৈছে? বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া কেনেকুৱা? মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব। কিহৰ বাবে দাড়ি টুপি দেখিলে তেওঁলোকক ধৰি বান্ধি লৈ অহা হৈছে? কিহৰ ভিত্তিত তেওঁলোকক বিদেশী সজোৱা হৈছে? এই অভিযানত সম্পূৰ্ণভাৱে ধৰ্মীয় ভাষিক সংখ্যালঘু আৰু মুছলমানক টাৰ্গেট কৰা হৈছে। ইয়াক আমি কোনো পথেই সহ্য নকৰোঁ। সংখ্যালঘু ৰাইজক গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে। সংখ্যালঘুৰ ওপৰত এনে অত্যাচাৰ বন্ধ কৰক, অন্যথা অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। যদি বাংলাদেশী আছে তেন্তে বাংলাদেশ চৰকাৰৰ সৈতে প্ৰত্যৰ্পণৰ ব্যৱস্থা কৰক। এটা বাংলাদেশীক বাংলাদেশলৈ পঠিয়াই দিয়ক বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে। অসমত এনে কিছুমান লোকক বাংলাদেশী সজোৱা হৈছে যাৰ 14 পুৰুষ ভাৰতৰ।
অসমৰ মানচিত্ৰৰ পৰা সংখ্যালঘুক নিষেধ কৰাৰ চক্ৰান্ত চলিছে ৭১ চনৰ পিছত যদি কোনো মুছলমান আহিছে তেন্তে তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিয়ক কিন্তু ৭১ৰ আগৰ কোনো মুছলমানৰ ওপৰত হাত দিলে পৰিণাম ভয়ংকৰ হ'ব এই হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ